নমস্কাৰ প্ৰিয় দৰ্শক শ্ৰোতাবৃন্দ সামাজিক সাংস্কৃতিক অনুষ্ঠান ইগল স্কুল অফ ড্ৰামা এণ্ড ফিল্ম ইনষ্টিটিউট আৰু শিল্পী সেনানীৰ যুটীয়া উদ্যোগত নতুনকৈ আত্মপ্ৰকাশ ঘটা সামাজিক সাংস্কৃতিক মাধ্যম অদম্যৰ মজিয়ালৈ আপোনালোকক জনাইছোঁ আন্তৰিক স্বাগতম। সামাজিক মাধ্যম অদম্যৰ জৰিয়তে আমি প্ৰয়াস কৰিছোঁ সাধাৰণ জনসাধাৰণৰ মনৰ বাবতৰাসমূহ সঠিক শুদ্ধ সত্য আৰু নিৰ্ভীকভাৱে প্ৰতিফলিত কৰা। তাৰেই ফলশ্ৰুতিত অদম্যৰ কাৰখানাত আত্মপ্ৰকাশ ঘটিছে চিয়ৰ কিছু বাস্তৱ দস্তাবেজৰ। চিয়ৰ কিছু বাস্তৱ দস্তাবেজৰ আজিৰ বিষয়বস্তু নামদাং। নামদাং শিলৰ সাঁকো এক বিশেষ প্ৰতিবেদন। নামদাং শিলৰ সাঁকো এক ঐতিহাসিক শিলৰ সাঁকো যি ভাৰতবৰ্ষৰ অসম ৰাজ্যৰ শিৱসাগৰ চহৰৰ কিছু দূৰৈত স্থিত। আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহই নিজৰ শাসনকাল 1703 চনতেই বংগৰ পৰা অনোৱা কাৰিকৰৰ দ্বাৰা নিৰ্মাণ কৰায়। সাঁকোখন 200 ফুট লম্বা, 29 ফুট বহল আৰু উচ্চতা 5.6 ফুট। সাঁকোখনৰ আকাৰ ধেনুভিৰিয়া অৰ্থাৎ ইয়াক আৰ্ক ব্ৰিজ ডিজাইন বুলি কোৱা হয়, যাৰ ফলত সাঁকোখনৰ বহন ক্ষমতা যথেষ্ট বৃদ্ধি পায়। সাঁকোখন নিৰ্মাণৰ বাবে নগা পাহাৰৰ শিলাকুটি নামৰ ঠাইৰ পৰা এক বিশাল শিলাখণ্ড অনা হৈছিল আৰু নিৰ্মাণৰ বাবে বৰা চাউলৰ গুড়ি, হাঁহৰ কণী, মাটি দাইল, চূণ ইত্যাদিৰ ব্যৱহাৰ কৰা হৈছিল। সাঁকোখনত পানী আহ যাহৰ বাবে কেইবাটাও নলা আছে। আহোম ৰজাসকলৰ বহু দেৱ দেৱীৰ প্ৰতিমূৰ্তি অতি সুন্দৰকৈ সাঁকোখনত খোদিত কৰি বনোৱা হৈছিল, যি আহোম ৰাজবংশৰ দিনৰ সমৃদ্ধ কলা আৰু সংস্কৃতিৰ বাৰ্তা বহন কৰে। দুৰ্ভাগ্যবশতঃ এই অমূল্য সম্পদ আজি বিপদৰ কালগ্ৰাসত, কাৰণ সংৰক্ষণৰ নামত সম্পূৰ্ণৰূপে অৱহেলিত আৰু নামদাং নৈত হোৱা বছৰি বানৰ বাবে এই কলাকৃতিবোৰ নষ্ট হ'ব ধৰিছে। নামদাং শিলৰ সাঁকোখনে শিৱসাগৰ, ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাক সংলগ্ন কৰিছে। আন এগৰাকী ইতিহাসবিদ পিটাৰ ৱেইডৰ মতে নামদাং সাঁকোখন ৰংপুৰৰ সৈনিক ৰাজধানীৰ পশ্চিম দুৱাৰ বুলি গণ্য কৰা হৈছিল। টাই আহোম ভাষাৰ মতে নামৰ অৰ্থ পানী আৰু ডাঙৰ অৰ্থ হৈছে ৰঙা, অৰ্থাৎ ৰঙা পানীৰ নৈ। নামদাং নৈ দিখৌ নদীৰ এক উপনৈ। বৰ্তমানৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথ এই নৈ আৰু নামদাং সাঁকোৰ ওপৰেদি পাৰ হৈ গৈছে। এই সাঁকোখনৰ প্ৰধান বিশেষত্ব এই যে ইয়াক শতিকা গৰকা এটি শিলৰ পৰাই নিৰ্মাণ কৰা হৈছিল। ইয়াৰ বিশালতা আৰু সংৰচনাত্মক অখণ্ডতাই ইতিহাসবিদ আৰু বিশেষজ্ঞসকলক আচৰিত কৰি দিয়ে। অসমৰ লোকসকলৰ বাবে নামদাং শিলৰ সাঁকোখনে গভীৰ সাংস্কৃতিক মহত্ব বহন কৰে। অসমীয়া লোকসকলৰ পূৰ্বপুৰুষ আৰু ঐতিহ্যমণ্ডিত ইতিহাসৰ মাজত এডাল শক্তিশালী শিকলিৰূপে আজিও নামদাং শিলৰ সাঁকোখন থিয় দি আছে। নাই সময় নাই, আজি কাৰো হাতত সময় নাই। চৰকাৰ আৰু চৰকাৰী বিভাগসমূহৰ কথা কৈ একো লাভ নাই। আছে গৰু নাবাই হাল, থকাতকৈ নথকাই ভাল। এই বাক্যশাৰীয়ে যেন এখেতসকলৰ ক্ষেত্ৰত প্ৰযোজ্য হয় বুলি আমাৰ ধাৰণা। আপোনালোকেও আপোনালোকৰ মতামতসমূহ, ধাৰণাসমূহ ব্যক্ত কৰিবচোন স্পষ্টভাৱে, নিৰ্ভীকভাৱে আমাৰ কমেণ্ট বক্সত। ভাল লাগিব। মোৰ বক্ষ আজি ছিন্ন ভিন্ন। প্ৰাচীন ৰংপুৰৰ দুৱাৰখীয়া নামদাং আজি প্ৰায় মৃতপ্ৰায়। কোনে বুজিব নামদাঙৰ ক্ষোভ আৰু চিঞৰ? কোনে শুনিব? শুনিব লাগিব মই, আপুনি আৰু আমি। বুজিব লাগিব মই, আপুনি আৰু আমি। পোচাকযোৰৰ আঁৰত সকলোৱেই নাঙত, সভ্যতাৰ শিখৰত আমি বোলে মানৱ। নামদাং শিলৰ সাঁকোৰ ওপৰত আমাৰ চিয়ৰ কিছু বাস্তৱ দস্তাবেজৰ এক ক্ষুদ্ৰতম প্ৰয়াস চাওঁ আহক। ইতিহাস ৰচোতাময় মোৰ বুকু চাই দি শ বছৰে লক্ষাধিক বাহনৰ আহনি জাহনি। কিছু চিনাকি, বহু অচিনাকি। দেখিছো অলেখ উত্থান পতন, পৃথকত সপোনৰ খলি সমাধি। মোৰ ইতিহাসো গোটেই লয় পায়। স্বৰ্গদেউৰ আদেশত নামদাঙৰ বুকুৱেদি কোনোবাই এচাম পাহুৱাল ডেকাই আনিছিল বগৰাই নগা পাহাৰৰ নিৰ্জীৱ শিল। খনি কৰি শিল্পীৰ হাতৰ স্পৰ্শত ৰূপান্তৰেদি ৰূপ পাই জি উঠিছিল চিৰতাৰুণ্যৰ গৌৰৱেৰে ধন্য হৈ। তথাপি ভাৰবাহী দুবাহুত আজি অনেক শ্ৰুতি বিস্মৃতি কোনে দেখিছে? চাইছে নে কোনোবা খন্তেক ৰৈ? গৈছে নে এপাক ভুবুকিয়াই থৈ?
বক্ষ আজি ছিন্ন ভিন্ন তাহাদির মতি নামদান মৃতপ্রায় যে দিব প্রাণ শীঘ্রেই তাক বিচারিয়া মহাকালৰ বুকুত ধ্বংসৰ কৰি গিলি আহে বুক ৰাখে কঠিন শিলৰ স্তূপ বচাওঁতা শ শ বছৰীয়া আয়ুস আচলত বান্ধি আজি ললো লাও লোৱা ভিখাৰীৰ বেশ জহি খহি যাবলৈ লাগে কেই পথ নামদাং শিলৰ সাকু প্ৰাচীন ৰংপুৰৰ দুৱাৰ ৰখীয়া বুকুৱে পিঠিয়ে খেলাই বুলিয়া নামদাং শিলৰ সাকু প্ৰাচীন ৰংপুৰৰ দুৱাৰ ৰখীয়া বুকুৱে পিঠিয়ে খেলাই বুলিয়া বুকুৱে পিঠিয়ে খেলাই বুলিয়া শীঘ্ৰেই পুনৰ লগ পাম অদম্যৰ বুকুত চিঞৰ কিছু বাস্তৱ দস্তাবেজৰ মজিয়াত এক নতুন বিষয়বস্তুৰ সৈতে নমস্কাৰ গুড বাই